Hello everyone. So যিবিলাক ষ্টুডেণ্টে তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ প্ৰগ্ৰেমৰ বাবে এপ্লাই কৰিছিলে আৰু মেৰিট লিষ্ট অহালৈ ৰৈ আছিলে সো সকলোৰে মেৰিট লিষ্টসমূহ আহি গৈছে আপোনালোকে ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ মেৰিট লিষ্টসমূহ চাব পাৰে তাতে সকলোখিনি ডেটস মেনশন কৰা আছে কিমান তাৰিখে আপোনালোকৰ এডমিশন হ'ব আৰু কি প্ৰসেছ হ'ব সকলোখিনি পিডিএফ আছে আৰু আপোনালোকক কি ডকুমেন্টস লাগিব ফিজ কিমান আটাইখিনি লিংক দিয়া আছে আপোনালোকে ডাউনলোড কৰিব পাৰে আগৰ ভিডিঅত কৈছিলো যে তেজপুৰ ইউনিভাৰ্চিটিয়ে কমন ৰেংক লিষ্ট পাবলিশ কৰে আৰু তাৰ পৰা এডমিশন হয় কিন্তু এবাৰ ইউনিভাৰ্চিটিয়ে সব বেলেগ কৈ পাবলিশ কৰিছে মেৰিট লিষ্ট ৱেটিং লিষ্ট আৰু ক্যাটেগৰি ওয়াইজ সবৰে বেলেগ কৈ ভাগ কৰি দিয়া আছে সো আপোনালোকে নিজৰ নামসমূহ আছে নে নাই চাব পাৰে আৰু ডেটস কেটা মই আকৌ এবাৰ কৈ দিছো যিবিলাক আনৰিজাৰ্ভ ক্যাটেগৰি মেৰিট লিষ্টত আছে তেওঁলোকৰ 29 আৰু 30 জুলাইত এডমিশন হ'ব আৰু 31 জুলাইত যিখিনি ৱেটিং লিষ্টত আছে আনৰিজাৰ্ভ ক্যাটেগৰি তেওঁলোকৰ এডমিশন হ'ব মেৰিট লিষ্টৰ পৰা সিট বাকি থাকে তেতিয়া 30 আপোনালোকৰ ৱেটিং লিষ্টৰ পৰা এডমিশন হ'ব ৱেটিং লিষ্টৰ ষ্টুডেন্ট বিলাকৰ তিনটা স্লটত এডমিশন হ'ব ফাৰ্স্ট স্লটত থকাখিনি 9টাৰ পৰা 11টা লৈকে ৰাতিপুৱা নেক্সট সেকেন্ড স্লটত থকাখিনি 12টাৰ পৰা 2টা লৈকে আৰু থাৰ্ড স্লটত থকাখিনি 3টাৰ পৰা 5টা বজালৈকে আপোনালোকৰ এডমিশন হ'ব নেক্সট 1 আগষ্টত যিখিনি ৰিজাৰ্ভেশন ক্যাটেগৰি মেৰিট লিষ্টত আছে আপোনালোকৰ এডমিশন হ'ব আৰু 2 আগষ্টত ৰিজাৰ্ভেশন ক্যাটেগৰি ৱেটিং লিষ্টত থকাখিনি এডমিশন হ'ব যদি আপোনালোকে সিট পায় আৰু একেই 3টা স্লটত এডমিশন হ'ব আৰু মই আগতে কৈছিলো যে আগৰ ইয়াৰ বিলাকত তেওঁলোকে ফাৰ্স্ট সিট একসেপ্ট বা ডিক্লাইন কৰিবলৈ দিয়ে এবাৰ কিন্তু দিয়া নাই এবাৰ আপোনালোকে যদি মেৰিট লিষ্টত আছে বা এডমিশনৰ বাবে সিট পায় ৱেটিংত থকাখিনিয়ে ডাইৰেক্ট পেমেন্ট কৰিব লাগিব সো আপোনালোকে পেমেন্টৰ বাবে ফিজটো ৰেডি ৰাখিব আৰু ফিজৰ লিষ্টটো মই কৈছোৱে আপোনালোকৰ পিডিএফ টোতে আছে আপোনালোকে ডাউনলোড কৰি চাব পাৰে সো কাইলৰ পৰা এডমিশন হ'ব অৰ্থাৎ 29 জুলাই পৰা সো আপোনালোকে যিখিনে পাইছে কংগ্ৰেচুলেশনস আৰু ৱেটিং লিষ্টৰ থকাখিনিও আপোনালোকে আশা নেৰিব যদি আপোনালোকে সিট পায় আপোনালোকে এডমিশন ল'ব পেমেন্ট হোৱাৰ পাছত আপোনালোকে 11 তাৰিখে ইউনিভাৰ্চিটি আহিব লাগিব ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ আৰু আপোনালোকক মেনশন কৰি দিয়া আছে যে আপোনালোকে যিদিনাই আহিব ইউনিভাৰ্চিটিলৈ ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ অৰ্থাৎ 11 আগষ্টত হেদিনা একেবাৰে হোষ্টেলত থকাকৈ আহিব লাগিব কাৰণ 12 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছ হ'ব সো একেদিনাই আহি আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব আৰু হোষ্টেলত শিফট হ'ব থ্যাংক ইউ